প্ৰত্যেক বছৰে সেইকাৰণে এই গীতটি মই তাৰ আঁৰৰ কথা অকণমান কৈ দিছোঁ গীতটি মই কেনেকেনো পালোঁ কেনেকৈ কাৰণ এই গীতটি প্ৰতিমা বাইদেউ গোৱা নাই প্ৰথম গীতটি গাবলৈ মানে মোৰেই শ্ৰব্য হ'ব শ্ৰব্য মই দৃশ্যও কৰিছোঁ গীতটি মোৰ তাৰমানে ঘৰত এগৰাকী সহায়িকা আছে মানে দিদি বুলি কওঁ সেই দিদি মানে 10 বছৰ ধৰি মোৰ ঘৰত আছে তেখেতে মোক সহায় কৰি আহিছে দিদি মানে ধুবুৰী অঞ্চলৰ গৌৰীপুৰৰ আৰু মই যেতিয়াই গান গাওঁ তেওঁ মানে ইমান তেওঁৰ অট'মেটিকেলি ৰিডিম উঠে মানে গানটো হাৰমনিয়াম বজোৱাৰ লগে লগে সেই দিদিয়ে মানে গানবিলাক আওৰায় তাৰপিছত এই গানটো যেতিয়া তেওঁৰ মুখত মই প্ৰথম শুনিলোঁ মই গোৱালপাৰীয়াতে কৈছোঁ দিদি কণ্ঠ দুইটা লাইন কৰিলেতো হবাৰ নহয় সম্পূৰ্ণ ক'ব লাগিব মোক এই ওইটাই ঘূৰি ঘূৰি ওইটাই গাব লাগিব এনেকৈ কয় তাৰপিছত মই এই গীতটো লৈ পেলাই গৌৰীপুৰলৈ গ'লোঁ গৌৰীপুৰত যোৱাৰ পিছত মোক সহায় কৰিলে শ্ৰদ্ধাৰ উত্তম ৰয় বুলি তেওঁ গোটেই গানটোৰ লিৰিক্সখিনি দিছে আৰু কথা আৰু সুৰ পৰম্পৰাগত আৰু মই ইয়াতে কণ্ঠদান কৰিছোঁ গতিকে মোৰ ৰাইজলৈ নিবেদন থাকিলে আৰু আপোনালোকলৈ আটাইলৈ মোৰ মানে এটা অনুৰোধ থাকিলে গোৱালপাৰীয়া সং বুলি জবা চক্ৰৱৰ্তী গোৱালপাৰীয়া সং বুলি আজিকালি ইউটিউবতে উপলব্ধ হয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব এইখিনিয়ে মোৰ ক'বলৈ কথা আৰু গীতটি ষ্টুডিঅ' ড্ৰিমছত হৈছে তৰালী শৰ্মাৰ যিটো অডিঅ' চিডিৰ ষ্টুডিঅ' তাত হৈছিলে আমি যোৱা 10 বছৰ ধৰি প্ৰি পূজা চেলিব্ৰেশ্যন কৰি আছোঁ আৰু বিভিন্ন ঠাইৰ পৰা শিল্পীবিলাক আহে তেওঁলোকৰ এটা এক্সচেঞ্জ হয় আৰু এটা চেলিব্ৰেশ্যন যেনেকৈ আমি প্ৰি বিহু আমি কৰোঁ আমি অসমত সম্ভৱতঃ আমি ষ্টাৰ্ট কৰিছিলোঁ প্ৰি বিহু চেলিব্ৰেশ্যন এনেকুৱা আজি ধৰক বহুত কেইজন শিল্পী তেওঁলোকে পাৰফৰ্ম কৰিব গান গাব আৰু স্পেচিয়েলি জবা চক্ৰৱৰ্তী তেখেতৰ এটা গোৱালপাৰীয়া লোকগীতে আজি ইয়াতে উন্মোচন কৰা হ'ব তেখেত প্ৰতি বছৰে আমি কিবা না কিবা এটা স্পেচিয়েল ৰাখোঁ এইবাৰো এনেকুৱা হৈছে আৰু বহুতখিনি শিল্পী আহিছে নবীন প্ৰবীণ মিলাই তাতে সৃজনী আছে স্বৰলিপি আছে এনেকুৱা আৰু কিছুমান প্ৰখ্যাত শিল্পী আছে চব মিলাই এইটো আমাৰ এইটো আজি এই শাৰদীয় দুৰ্গা উৎসৱৰ প্ৰাক মুহূৰ্তত মানে মই প্ৰতি বছৰে দুৰ্গা পূজাৰ আগে আগে গোৱালপাৰীয়া লোকসংগীত কোচ ৰাজবংশীসকলৰ গীত এটি মানে ৰাইজলৈ উপহাৰ হিচাপে দিওঁ আৰু আজিও এই ব্যতিক্ৰম মাজদৰ আমি একেলগে সৌমেন ভাৰতীয়ৰ তত্ত্বাৱধানত আজি আমি শাৰদীয় দুৰ্গা উৎসৱ আটাইয়ে একেলগে পালন কৰিম সেইকাৰণে আমি ITA মাছখোৱাত মানে একত্ৰ হৈছোঁ আৰু অলপ পিছতে অনুষ্ঠানসমূহ আৰম্ভ হ'ব আৰু মোৰ গীতটি গোৱালপাৰীয়া লোকসংগীত কোচ ৰাজবংশীসকলৰ এইটো কাতি পূজাৰ সময়ত মানে গীতটো গায় মানে কাতি মাহত কৰে কিন্তু কাতি পূজা মানে কাতি বিহুৰ গান নহয় এইটো হৈছে মানে যিসকল নাৰীয়ে নিসন্তান নাৰী যিসকলৰ তেওঁলোকে মানে সন্তান মানে আশা কৰি পেলাই মানে নিজৰ পুত্ৰ সন্তান বা কন্যা সন্তান আশা কৰি পেলাই ভগৱান কাৰ্তিক দেৱৰ নিচিনা কাৰ্তিক মানে দেৱতাৰ নিচিনা যাতে তেওঁৰ পুত্ৰ সন্তান তেওঁৰ গৰ্ভত আহে তাৰ কামনা কৰি এই গীতবিলাক গায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ